তুমি উপায় নাই মানে উপায় নাই তোমাক দেখিছো হংকি বিহীন অৱস্থাত পাবলৈ একেবাৰে কঠিন আপুনি মই যে তোমাক কৈছিলো বাস্তৱ এওঁৱে মোৰ বাস্তৱ থেংক গড কোনো মতে যে আপোনাৰ সাক্ষাৎটো পাব আমাৰ দৰে ইমান সৰু মানুহৰ সাক্ষাৎ পাবলৈ আপুনি ইমান উৎসুক থকা কাৰণটো আপোনালোকৰ প্ৰেম আচ্ছা বহুত ভাল ছোৱালী যায় বহুত কোমলতৰ ছোৱালী যায় আশা কৰোঁ সেই কোমলতাখিনি আপুনি আপোনাৰ মৰমেৰে যেন জীয়াই ৰাখে কিয় কিবা সন্দেহ আছে নেকি সন্দেহ নকৰোঁ সন্দেহ কৰাৰ অধিকাৰ মোৰ নাই হেল্ল' আৰে মোৰ লগতে চিনাকিটো হ'ল আপোনাৰ চিনাকিটো নিদিলে ইন্দ্ৰ 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 মোৰ ভাল বন্ধু লগতে মোৰ পাৰ্চনেল এছিষ্টেণ্ট মোৰ কেৱল বন্ধুৱে নে তোক কিয় সুধিছা তেনেকে নহয় মানে তুমি ইমান ধুনীয়া ইমান মৰম লগা ইমান ধুনীয়া ইমান মৰম লগা ছোৱালী এজনীৰ কেৱল মাত্ৰ বন্ধু হৈ থাকিবলৈ বেয়া পাব পাৰে আৰু মই তোমাৰ প্ৰেমত পৰিছোঁ তোমাক পাগলৰ দৰে ভাল পাইছোঁ সেয়া একেবাৰে পচন্দ নহ'ব পাৰে ইমানবিলাক প্ৰশ্ন সুধিলোঁ এনচাৰটো দিলা বাৰু আনে যি কৈছে কওক তাত আমাৰ ক'বলগীয়া একো নাই আমি যেতিয়া প্ৰেম কৰিছোঁ ইজনে সিজনে ওচৰ চাপিছোঁ আচল কথা আজি বহুত দেৰি হ'ল আজি যাওঁ বোলা এদিন এফালে যাওঁ বোলা এডোখৰ নিৰ্জন ঠাইলৈ য'ত তুমি আৰু কেৱল মই থাকিম গান গাব নাজানো কিন্তু গান গাব মোৰ মন প্ৰিয় যাওঁ এইবোৰ জানা তোমাৰ কি দৰকাৰ তুমি হয় কোন মোৰ আৰু ইয়াত আহিছা কিহৰ কাৰণে কিয় নাহিম মই একো নহয় নেকি তোমাৰ তুমি মোৰ একোৱেই নহয় একো নহয় তুমি মোৰ ইমান দিনে তোমাক নিজৰ ভাল বন্ধু বুলি ভাবিছিলো বেষ্ট ফ্ৰেণ্ড কিন্তু তোমাৰ কথা বতৰা তোমাৰ ব্যৱহাৰে আজি ঠিক প্ৰমাণ কৰি দিলে যে তুমি কাৰো ভাল বন্ধু হোৱাৰ যোগ্যই নহয় ইয়াৰ যোগ্যতা কি আছিল মানৱ আৰে কোন হয় তোমাক লং ড্ৰাইভলৈ দিব পৰা ক্ষমতা ইয়াৰ কেনেকে হ'ল ময়ো পাওঁ তোমাক মাতাল হৈ কোনো ভাল পোৱাৰ প্ৰস্তাৱ নিদিয়ে মই দিছোঁ মানুহ তোমাৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিছোঁ আজিলৈকে মই ক'তোৱে ফেইল মৰা নাই দেই মানুহ আজি কিন্তু ঠিক কৰিছা যাক মোৰ ভাল লাগে তাক মই মোৰ আপোন কৰি নহয় মোৰ পচন্দত কোনেও অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে মানৱ তয়ো নোৱাৰ হাৰামি You are a coward! কাপুৰুষ হয় কৈছা তুমি কাপুৰুষ আৰে মাৰিব খুজিছা যদি মোক পাৰা না মাৰি পেলোৱা তোমাৰ বেষ্ট ফ্ৰেণ্ডক মাৰি পেলোৱা shoot me here itself চাদৰ বা পাছত পুনা হিমান্ত তোমাক মাৰি পেলাব মই তোমাৰ সাহায্য কৰিছোঁ প্লিজ তুমি মোৰ লগত আহা হিমান্ত তুমি তোমাক মাৰি পেলাব কি পাগল হৈ গৈছে আহা হিমান্ত you are a coward! আজিও দিছোঁ 5 লাখ লাখে লাখে বিচাৰি আছো আৰে এখেতটো আমাৰ বছ এখেতৰ মতেতো আমি কাম কৰি আছো আৰে এওঁৱে তুমি বাস্তৱ জীৱনত জন্ম দিছে আৰু তুমি মাৰ টকাৰ কাম সহ্য কৰিব নোৱাৰে এই দোকানত হাত দিব লগা চলা তোমাৰ কাষে কাষে থাকি এই খেলখন খেলি গ'ল এক নিচা বাস্তৱ ফুকন কথা তোমাক প্ৰেমত বলিয়া কৰিলে আজি পৰা ভাল পাওঁ মই মানসিক আৰু ভাল পাওঁ
ওপৰত চকু ৰাখি আছিলোঁ মোৰ মানুহে দেখিছিল কিবা এটা গেম খেলি আছে চালা খেলিছো মই এই খেল মই বহুত লগতে খেলি আছি চালা খেলিছো জিকিছো আজি দেখে কোনো কোনে ধৰা পেলাব পৰা নাছিল আজি চালা তই মোক ধৰা পেলাই দিলি আৰে তই গানি এইবোৰ কি কাম ধৰিলি টকা লাগে চালা টকা টকা হ'লে ঘৰৰ মানুহক কথা শুনাই কথা কৰে গাঁৱত দি চালা আরে টকা লাগে যদি তুমি মোক কব লাগে নকওঁ মই ঘৰ পৰা শিক্ষা নলওঁ ঘৰ মই টকাৰ পাছত দৌৰিব জানো আৰু আইনৰ হাতৰ পৰা পাল্লা পেলাই চালা আরে যা কামৰ এত দিয়া আছে তা টকাৰ বৰবা টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে যিকোনো কাম এই বিনাশ্রী এটা সাবধান আপোনাৰ তাৰ যদি সন্দেহ চকু আমাৰ ওপৰত কৰিব নালাগিব কোনেও ধৰিব পাৰিব নালাগিব যে মানসিক মৰাৰ টাইম মই কৰিছোঁ আৰে ডেড বডি বিচাৰি পাব নালাগিব তাই আরে যিটো চাল খেলা গৈছে তাই এতিয়া গমেই নাপাব তাই ডেড বডি নাম নিচান ক'ত নোহোৱা হৈ গৈছে তেতিয়া ও টকা 1000 টকাৰ কথা চিন্তা কৰিলে হ'ব নেকি হা ইমান কথা ক'ব নাপাব আৰে কোম্পানীটো আছেতো তাৰ হিচাপ পত্ৰ চাবলৈ বৰ্তমান কোনো নাই আৰে ঘোটালা কৰিম ঘোটালা মাছৰ তেলেৰে মাছ ভাজি দিম চালা মানসিক টকাৰে মানসিকে চাফা বনাই পেলাম কেৱল তহঁতে চলাই যা গৰম গৰম মগজৰ গৰম গৰম এয়া মোৰ কাষে চাপি বুকুতে লম খাবতি মনে কনে যাম ওচৰ চাপি হোৱানা মৰম তুমি যাতে তাইক খাওঁতে বন্দী কৰি পেলাব পাৰোঁ আৰু তাই চলা মোক চাকৰিৰ পৰাহে খেদিছিল মই চলাত তাইক দুনীয়াৰ পৰা খেদি দিব এইবোৰ কথা ভাবি তই গেমটো খেলি আছিলোঁ কিন্তু এতিয়া এই গেমটোৱে কাম নিদিব সকলোৱে গম পাই গৈছে যে দুৰ্নীতি অপৰাধত মানুহে মোক চাকৰিৰ পৰা খেদি দিছে খেলা খোৱা মানুহ এটা গৈ কেতিয়াও মালিকৰ আসনত বহিব নোৱাৰে তাইতো এই দুনীয়াৰ পৰা নাইকিয়া হ'বই লাগিব কিন্তু নাইকিয়া হোৱাৰ আগতে তাইক সকলো প্ৰপাৰ্টি মোৰ নামত তৈরি কৰি থৈ যাব লাগিব সব ৰেডি কৰিছোঁ মই তাইক জাষ্ট চহীটো কৰি দিলেই হ'ল মোৰ বন্ধু এজনৰ এটা গুদাম ঘৰ আছে তাৰ চাবি মোৰ লগতে আছে তই এটা কাম কৰিবি তাইক কুচুলাই লৈ আহিবি তালৈ তাইক চহীও ল'ম আৰু তাইক চাফা কৰিম মোৰ কি হ'ব আৰু তোৰ কি হ'ব তোৰ বছৰ শুনিবি তোক দেৱাহে নিয়োগ কৰিছে কি বসা শুনিবি হেল্ল' চুলি কি বসা শুনিবি কি বসা শুনিবি সকলোৱে দেখি গৈছে মোক চিনি পাই গৈছে আৰে মই বচিলে বচাই দিম নফচ বচিবলৈ তোক কোনেও বিচাৰিয়ে নাপায় কেৱল পাহৰি নাযাব মোৰ নামটো মোৰ নাম মই নিজে লগ পাইছো মই কথা পাতিছো প্লিজ বাস্তৱক এবাৰ মাতি দিয়া আরে মই সঁচাই কৈছো যাৰ কথা মতে তই ইয়ালৈ আহিছো যাৰ প্ৰেমত তই বলিয়া হৈ আছ সেই মাছ খুৰাই কি কৈছে জানা তুমি বোলে নাই তুমি কৈ দিয়াছো তুমি আছা বুলি দেখিছা নহয় এওঁ মোৰ বাস্তৱ এবাৰ প্লিজ কৈ দিয়া না প্লিজ খুৰাই কৈ দিয়া তুমি বোলে নাই বাস্তৱ ফুকন নহয় অনন্দন চৌধুৰী বাস্তৱ ফুকন নামৰ এটা মিছা মানুহৰ মিছা নামৰ জন্ম হৈছিল আমাৰ বছে যেনে তোৰ হত্যাৰ চেকা যেন আমাৰ গাত নালাগে লাগিব সেই বাস্তৱ ফুকনৰ পুলিচ মিডিয়া সকলো বাস্তৱ ফুকনক বিচাৰি ফুৰিব ক'তো বাস্তৱ ফুকনক বিচাৰি নাপাব গেমটো ভালেই খেলিছিলি ইয়াৰ বছে তোক যে ঘূৰাবলৈ নিছিল সেইদিনা পুলিচটো ওলাই চব কেনা লগাই দিলে দেখি গ'ল মোক চিনি পাই গ'ল ভাবি ল'লে মই বাস্তৱ ফুকন বুলি মই বছক ক'লো বছক তাড়াতাড়ি গেমখন খতম কৰিব লাগিব এয়া তোক আগতে পিন্ধাম বুলি মাতি আনি লৈ আছা তই উপস্থিত হৈ গ'লহি পুলিচটো নোলোৱা হেঁতেনতো কোনো কথাই নাছিল গেমটো আৰু অলপ মজাকে খেলিব পৰা খেলি বেয়া আছে বছ ইমান ধুনীয়া ছোৱালী এজনীৰ প্ৰেমত থাকিলেহে লাজ লাগিব নাকেই নাই লাজ মান কাণ সন্মান সকলো টকা পইচাই কিনি এইফালে এলান্ধু কৰি লমাই থৈছে ক'ব লাগিব লাজ উপায় নাই মানসী উপায় নাই তোৰ বিশাল সম্পত্তি হাত কৰিবলৈ হ'লে এনে কিছুমান গেম খেলিব লাগিব ইয়াৰ বছৰ নিৰ্দেশমতে তোৰ বাপেৰক ট্ৰাকেৰে খুন্দিয়াই মই মাৰিছিলোঁ ট্ৰাকখন চলাইছিলোঁ মই আৰু বছে আপুনি ইয়াৰ মূৰটো গৰম নকৰিবচোন তই
যি কৰিবলৈ মন আপুনি তাক কৰিবলৈ দিয়ক মই তাৰ মোৰ গৰম কৰা নাই তাৰ যি চাহি তাকেই কৰি আছে মইতো মুখে একো নামাতোৱেই কিন্তু তুমিতো মাতিব পাৰা কিয় তুমি তাৰ বাল্য বন্ধু হয় আৰু মই আপোনাক কি কম কৰি দিম কিয় তুমি ইমান ধুনীয়াকৈ পুলিচৰ চাকৰিটো কৰি আছা তাকোতো লগত নিব পাৰিলা পুলিচৰ চাকৰিত বহুত টেনচন কৰি দেও বহুত টেনচন থাকিলে কি হ'ব টকাটো আছে টকা টকা টকাৰ পাছত দৌৰিবলৈ মই আজিলৈ শিকা নাই কৰি সেইকাৰণে যদি শিকিবা টকাৰ পাছত দৌৰিব নাজানিলে আজিৰ পৃথিৱীত একো কাম নাই বুজিলা তোমাৰ দেউতাই ইমান ধুনীয়াকৈ পুলিচৰ চাকৰিটো কৰিছিল কাৰণে বহুত টকা উপাৰ্জন কৰিছিল আজি তেওঁ ডাঙৰ ডাঙৰ বিল্ডিং আৰু তোমাকতো চাকৰিটো সোমোৱাই দিছিল পৰীক্ষা দি চাকৰি পাইছোঁ কৰি দিম পৰীক্ষা দি চাকৰিটো পাইছা ময়ো বুজি পাইছোঁ কিন্তু দেউতাই যদি ঘুচ দি পৰীক্ষাটো পাছ নকৰালে হয় তুমিতো চাকৰিটো নাপালা হয়নে ক'বলৈ বেয়া পাইছা তই সদায় গান গান গাবি বৰ ভাল ছোৱালী শুনাবি সদায় গান গাই শুনাবি তেতিয়াহে মাহে কামত ভিক্ষা কেইটামান পাবি ভিক্ষা হেৰ ফুটবলত বহি গান গালেও মানুহে ভিক্ষা কেইটামান দিয়ে বুজিলি তেতিয়া আকৌ চাকৰি কৰাবলৈ ক'ব নোৱাৰিলিহেঁতেন নহয় আৰু মোৰতো গ'ল বুজিছা বয়স হৈ আহে যে ছাৰ আপুনি সন্তুষ্ট কৰিবই নোৱাৰে কৰি দেৱ মোকো কিবা কিবি শুনাই থৈ গ'লো দোকানত কি কৈছে কৈছে দে তাতে কিন্তু ইন্দ্ৰ এই মানসিক বোলা যদি কোনো আৰে আমাৰ মেলা হয় বৰ ভাল বুজিছে মোৰ গান শুনি বহুত ভাল পাইছে আৰু আমাৰ দুইজনৰ মাজত ভাল ফ্ৰেণ্ডশ্বিপ এটা হৈছে কলেজৰ দিনত মোৰো এগৰাকী ফ্ৰেণ্ড আছিল জানো তাইৰ নামো মানসী আছিল কিন্তু অলপতে তাইৰ লগত এটা ডাঙৰ ট্ৰেজেডি হৈ গ'ল কি হৈছে ৰ'ড এক্সিডেণ্টত তাই দেউতাক ঢুকাই দিলে এতিয়া ছোৱালীজনী একেবাৰে অকল বৰ নিঠুৰ তই কাৰ কথা কৈছ মানসী হাজৰিকা এই হাজৰিকা কনষ্ট্ৰাকশ্যন কোম্পানীৰ মালিক মইতো তাইৰ লগতে কাম কৰি আছো মানে মোৰ মানকে তোৰ মানকে মানে মোৰ বেষ্ট ফ্ৰেণ্ডে গৈ মোৰ আন এগৰাকী বেষ্ট ফ্ৰেণ্ডক গীটাৰ বজাই গান শুনাই আছে আৰু গমে নাপাওঁ তই তাই ইমানবোৰ কথা কেনেকৈ ক'ব মই কৈছোঁ তাইক জনাবলৈ তাই ক'ত গৈছে কি কৰিছে কাৰ লগত আছে তাই চব কথা মোক জনাই তাই ইমানবোৰ কথা তোক কিয় কয় কৈছোঁ নহয় ইন্দ্ৰ মই কৈছোঁ জনাবলৈ অকলশৰীয়া ছোৱালী তাতে বহুত টকা পইচাৰ মালিক ক্ৰিমিনেলবোৰে যিকোনো মুহূৰ্ততে চান্স ল'ব পাৰে তাই সকলো খবৰ মোক ফোন কৰি জনাই কিন্তু ইন্দ্ৰ আজি এইটো কথা মোক উপলব্ধি কৰাই দিলে যে আজিৰ ডেটত কাৰোবাক বিশ্বাস কৰাটো এটা ডাঙৰ অপৰাধ আৰু আপুনি যিমান টকাৰ হেল্পেৰ কৰিছে নিয়মতে মই আপোনাক ইয়াৰ পৰা গোটেই উলিয়াই দিব লাগে কিন্তু আমাৰ ঘৰৰ পৰা পুলিচে আপোনাক তেনেকৈ লৈ গ'লে মোৰ বহুত কষ্ট হ'ব পাৰে গতিকে ডাঙৰীয়া আপুনি এতিয়া বুন্দা মেকুৰীটোৰ দৰে গৈ ভিজা মেকুৰীটো হৈ ইয়াৰ পৰা ওলাই যাওঁ মই আপোনাৰ ঘৰলৈ গৈ হ'লে থেংক ইউ এটা দিমেই নালাগে কি নালাগে কি হ'ল মানসী তুমি আজি মোক অফিচলৈ মাতিলা যে আজি মোৰ অলপ অফিচিয়েল হ'বলৈ মন গৈছে থেংক ইউ আপোনাক কৈছোঁ কি কিয় কৈছ চাকৰিৰ পৰা খেদা খোৱাৰ পাছতো এনেকৈ যে শ্যামকানু মহন্তৰ দৰে খাৰা মোক কোনে খেলিব মোক ইয়াৰ পৰা এই কোম্পানীটো জন্মলগ্নৰ পৰা মই ইয়াত আছো আৰু বেছি সময় যদি আপুনি ইয়াত থাকে আমাৰ কোম্পানীৰ মৃত্যু হোৱাৰো সম্ভাৱনা আছে গতিকে পুৰা কথা বঢ়াই লাভ নাই আপোনাৰ ভৰিত ভৰি ইয়াৰ পৰা ওলাই যাওক প্লিজ আৰু মই হেৰি কৰিছোঁ মই লেবাৰখিনিকো ৰেডি কৰি থৈছোঁৱে আপুনি মূৰ্ছা গ'লেও ইয়াৰ পৰা দাঙি নিবলৈ মোক কোনো মূৰ্ছা গ'লে ইয়াৰ পৰা দাঙি নিব নালাগে মই নিজে নিজে খোজ কাঢ়ি কৈ যাব মোৰ ষ্টেমিনাৰ আছে মোৰ ষ্টেমিনাৰ আছে এক্সটেমিনাৰ আৰু এদিন মই উভতিও আহিম সেইদিনা কিন্তু মই তাক কেনেকৈ খেলোঁ তাৰ কিন্তু একো ঠিকনা ওলাই যোৱাৰ ঠিকনাটো দেখুৱাই দিওঁ আপোনাৰ পাহৰিব পাৰেতো যিহে ঝাটকা খাইছে একে তোমাৰ নিজৰ খুৰা নাছিলে জানো নিজৰ খুৰা আছিল কি কৰিম কি কৰিব আৰু বহুত বেছি বিশ্বাস কৰিছিলোঁ খুৰা মোৰ কোম্পানী একাউণ্টৰ পৰা চব টকা মাৰি দিলে বিশ্বাস কৰিছিলোঁ মোৰ ভাল বন্ধু মোৰ বেষ্ট ফ্ৰেণ্ড হিমান্ত কি কৰিম সি কি কৰিছে জানা সেইদিনা সি বাস্তৱক মাৰিব ওলাইছে আৰে মই নাথাকিলেতো সেইদিনা বাস্তৱক মাৰি পেলালে কি কথা কৈছা কিমান তই বাস্তৱক মাৰিব বিচাৰিছে তোমালোকক মই ইমান বেছি বিশ্বাস কৰিছিলোঁ এইটো তোমালোকে মই কি কৰিম এই বন্ধুত্বৰ উপহাৰ বুলি মই তোমাক গীটাৰ এখন গিফ্ট কৰিছিলোঁ নহয় ভাবিছিলোঁ তোমাৰ গানবোৰ শুনি শুনি মই মোৰ নিসংগতা আঁতৰ কৰিম
আৰু তুমি কি কৰিলা সেই গীটাৰখনকে ভাঙি পেলালা মই সেইবোৰ কথা কোনে ক'লে তুমি মোৰ ড্ৰাইভাৰক কৈছা ড্ৰাইভাৰে আহি মোক কৈছে আৰে তুমি মোক ভুল বুজি আছা চোৱা ইন্দ্ৰ তোমাৰ খংটো কিহৰ ওপৰত কাৰ ওপৰত মই নাজানো হয়তো মোৰ ওপৰত কিংবা আমাৰ বন্ধুত্বৰ ওপৰত প্লিজ মানসী প্লিজ তুমি মোক কেনে ভুল বুজি আছা প্লিজ প্লিজ ইন্দ্ৰ আজি মই প্লিজ কোনেও মোৰ ভাল বন্ধু হ'ব নালাগে